নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাব। আজি প্ৰথম প্ৰশ্নটো হ'ল কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ 1671। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ পত্নীৰ নাম কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ জয়মতী। নেক্সট কুৱেশ্যন, বাক হাজৰিকাৰ আচল নাম কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ ইছমাইল ছিদ্দিক। নেক্সট কুৱেশ্যন, মানে অসম কিমানবাৰ আক্ৰমণ কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ 3বাৰ। নেক্সট কুৱেশ্যন, পুৱামক্কা ক'ত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হাজো। নেক্সট কুৱেশ্যন, কোনখন ঠাইত চৰাই আত্মহত্যা কৰে? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ জাতিংগা। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি হিচাপে কোনখন জিলা ডাঙৰ? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত কাঁহৰ বাচন বনোৱা হয়? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ সৰ্থেবাৰীত। নেক্সট কুৱেশ্যন, ভাৰতীয় সাৰ নিগমৰ কাৰখানা ক'ত আছে? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ নামৰূপ। নেক্সট কুৱেশ্যন, মিচিংসকলৰ জাতীয় উৎসৱ কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ আলি আই লৃগাং। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় পক্ষী কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ দেওহাঁহ।